বিচাৰিব জানিলে সকলো পাব, বিচাৰিব জানিলে ভুলৰ ক্ষমাও পাব, শুধৰাব জানিলে শুধৰণি হ'ব ভুলৰ। অজানিতে কৰা ভুলৰ বাবে খাকী পোছাক ক্ষমা বিচাৰি আহিছে দুই আৰক্ষী। আঁঠু ল'বলৈ আহিছে ৰাইজৰ সন্মুখত। আহিছে উপ আৰক্ষী অধীক্ষক কুসুম কুমাৰ বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতা। আচলতে যোৱা 21 জুনত নিট পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজৰ লগন খুলি দিছিল কনিষ্টবল পৱন কলিতা। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে সতৰ্কতা অৱলম্বন কৰি পৰীক্ষাৰ্থীৰ দেহৰ পৰা আঁতৰাই দিছিল লগুণ। লগুণ খুলি দিয়াৰ এই ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত। ব্ৰাহ্মণ সমাজৰ ৰোষত পৰিছিল কনিষ্টবল পৱন কলিতাৰ লগতে উপ আৰক্ষী অধীক্ষক কুসুম কুমাৰ বসুমতাৰী। পাছে নিজৰ ভুল স্বীকাৰ কৰি অৱশেষত নলবাৰীৰ বিলেশ্বৰ দেৱালয়ত সমাজৰ আগত আঁঠু লৈ ক্ষমা বিচাৰি কনিষ্টবলসহ বিষয়াগৰাকীয়ে। ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ পিতৃ মাতৃ ক্ষমা কৰি দিয়ে দুই আৰক্ষী। মুঠতে আমি আমাৰ অখিল ভাৰতীয় ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা পৰিয়ালটোৰ ওচৰত গৈ পেলাই আমি যিখিনি কথা জানিছিলোঁ তাৰ কাৰণে আমি DC ছাৰক আৰু SP ছাৰক কথাখিনি কৈছিলোঁ। তাৰে আগতে কিন্তু DC ছাৰে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে যে কি একশ্যন ল'ব লাগে বা কি কৰিব লাগিব তেখেতে সুধিছিলে। কিন্তু ল'ৰাজন ব্ৰাহ্মণৰ ল'ৰা, গতিকে তেওঁৰ সৰুৰ পৰাই ঘৰৰ সংস্কাৰটো তেওঁৰ গাত আছে বা আমাৰ সকলোৰে গাত আছিলে। গতিকে তেখেতৰ কথা শুনি প্ৰথম ল'ৰাটোৱে কৈছে যে তেখেতৰ যাতে চাকৰিত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন তেখেতে হ'ব লগা নহয়, আৰু লগতে এইটো কৰিব লাগিব যাতে ভৱিষ্যতে এই কৰ্মকাণ্ডটো যাতে ভৱিষ্যতে ঘটিব নোৱাৰে। এই দুটা বিষয়ৰ ওপৰত আলোচনা কৰি মই SP ছাৰ আৰু DC ছাৰক এটা হোৱাটছআপ মেছেজ পঠাইছিলোঁ। সেইমতে আজি তেখেতসকল আহিছে। আহি তেখেতসকলে অসমৰ ৰাইজৰ ওচৰত আমাৰ সনাতনী সমাজখনৰ ওপৰত ব্ৰাহ্মণসকলৰ ওচৰত তেখেত ক্ষমা মাগিছে। ক্ষমা মগাটো ডাঙৰ কথা নহয়, কিন্তু তেখেতসকল যে অনুতপ্ত হৈছে এইটো আচৰিতকৈ ভাল লাগিছে। গতিকে অসমৰ সকলো ৰাইজকে এইটো ক্ষেত্ৰত পৰিয়ালৰ পৰা যি ধৰণৰ এটা নিৰ্দেশনা দিয়ে বা আমাৰ দাদাহঁতে যিটো দিব, অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ মুখ্য সম্পাদক পবিত্ৰ শৰ্মা, তেখেতে যিটো ধৰণে এটা ৰায় দিয়ে সেইটোৱে সকলোৱে মানি ল'ব। আৰু তেখেতসকলক আমি এই জগতে আমাৰ ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা দাদাহঁতৰ অনুমতি লৈ পেলাই মই তেখেতসকলক আজি এই কথাটো অনুতপ্ত হোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ। এই মুহূৰ্তত আমি তাত ডিউটিত আছিলোঁ। তাতে পোনপ্ৰথমতে মই হিন্দু সমাজ আৰু ব্ৰাহ্মণ সমাজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। আমি বহুত অনুতপ্ত। সিদিনাখন ডিউটিৰ সময়ত খুব ভিৰ আছিলে আৰু তাতে এটা প্ৰাইভেট ছিকিউৰিটিও আছিলে। সেই প্ৰাইভেট ছিকিউৰিটিৰ টিমে এই কলায়া কিবা কিবিবিলাক কাটি আছিলে। সেইখিনি সময়তে বল থাপলতে আহি গ'ল যে লগুণ আছে, কি কৰা যায়। মইতো পটককৈ ভাবিলোঁ যে লগুণটো কাটিলেতো বহুত বেয়া হ'ব। সেই গতিকে এখেতসকলক মই এওঁ কৈ দিলে আৰু আমি ক'লোঁ যে এইটো কাটাতকৈ ফেমিলি মানুহক দি থৈ আহক। সেইটোৱে আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল, অজানিতে হৈ গ'ল, জানি বুজি কৰা নাই, নাজানি পেলাই কৰিলোঁ। নিশ্চয় বিচাৰোঁ আমাৰ যোগেদি যাতে বেলেগে সেইটো শিক্ষা গ্ৰহণ কৰে। এইটো সমগ্ৰ অসম নহয়, ভাৰত কঁপাই যোৱা এটা ঘটনা। এই ঘটনাত কেৱল ব্ৰাহ্মণ নহয়, সনাতন সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱা সকলো সৰুটিৰে এটা হৃদয় কঁপি যোৱা এটা ঘটনা। মই বহুত কথা পাতিলোঁ তেখেতসকলৰ লগত, কাৰণ আৰক্ষী বিভাগত কৰ্মৰত মানুহ হ'লে কিছু নীতি নিয়ম বাধ্যবাধকতাৰ মাজেদিয়েই নিজৰ কৰ্তব্য সম্পন্ন কৰিব লাগিব। হাতত ক্ষমতা থাকিল বুলি আপুনি অপব্যৱহাৰ কৰিব নোৱাৰিব। মই ডক্টৰ ৰুনুমী ভাগৱতী। মই BB কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী তথা মুৰব্বী অধ্যাপিকা। মোৰ স্বামী মিষ্টাৰ অমল কুমাৰ শৰ্মা, তেওঁ সংস্কৃত বিভাগৰ চামতাৰ সূত্ৰধাৰ একাডেমীৰ ইনচাৰ্জ প্ৰিন্সিপাল। এতিয়া মোৰ একমাত্ৰ ল'ৰা প্ৰাচুৰ্যই তাৰ জীৱনৰ প্ৰথম পৰীক্ষা নিট পৰীক্ষা দিবলৈ সি নলবাৰীলৈ গৈছিল। আমি তাক লৈ গৈছিলোঁ আৰু মহেন্দ্ৰ মোহন বালিকা মহাবিদ্যালয়ত এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল। তেতিয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ
আধা ঘণ্টামান আগত আমি তাক নমাই থৈ আমি 100 মিটাৰমান দূৰত আছোঁ। তাৰপিছত সি অলপ পিছত দৌৰি আহি লগুণটো দেউতাকৰ হাতত দিছে যে পাপা মোক লগুণটো নিব নিদিয়ে। আমি পৰিয়ালটো এইটোৱে ক'ব খুজিম যে মানুহে দোষ কৰে আৰু দোষৰ ক্ষমাও থাকে, আৰু ক্ষমা যেতিয়া কৰিব তেতিয়া শুধৰণি নিজকে সংস্কাৰ কৰা বুজায়। নলবাৰীৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।